নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ ইতিমধ্যে নগাঁৱত মিয়া বেপাৰীক বাধা দিয়া বীৰ লাচিত সেনাৰ দুগৰাকী নেতাক আটক কৰিছে অসম আৰক্ষীয়ে আৰু এই মুহূৰ্তত জনাইছোঁ ডাঙৰ খবৰটো কিয়নো ইতিমধ্যে নগাঁৱত মিয়া বেপাৰীক মাছ বেপাৰীক বাধা দিছিল বৰবজাৰত মিয়াক মাছ বিক্ৰীত বাধা দিয়া লাচিত সেনাৰ দুই নেতাক আটক কৰা হৈছে পুৱাই বিশেষ সম্প্ৰদায়ক মাছ বিক্ৰীত বাধা দিছিল নগাঁৱৰ লাচিত সেনাই নগাঁৱৰ বীৰ লাচিত সেনাই বাধা দিছিল নগাঁৱৰ সদৰ আৰক্ষীয়ে আটক কৰে লাচিত সেনাৰ দুই নেতাক লাচিত সেনাৰ বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক আটক কৰিছে নগাঁও আৰক্ষীয়ে আটক কৰিলেও খিলঞ্জীয়াৰ হকে মিয়াৰ বিৰুদ্ধে যুঁজৰ হুংকাৰ দিছে বীৰ লাচিত সেনাৰ ফালৰ পৰা উজনিত মাছ নিদিলে নগাঁৱৰ বজাৰতো মাছ বিক্ৰী কৰিব নোৱাৰিব বীৰ লাচিত সেনাই এই হুংকাৰ দিছে কেৱল খিলঞ্জীয়াৰ থলুৱা ব্যৱসায়ীহে নগাঁৱত মাছ বিক্ৰী কৰিব পাৰিব বৰবজাৰত মিয়াক মাছ বিক্ৰী কৰাত বাধা দিয়া লাচিত সেনাৰ দুই নেতাক আটক কৰা হৈছে পুৱাই বিশেষ সম্প্ৰদায়ক মাছ বিক্ৰীত বাধা দিছিল নগাঁৱৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনাই বাধা দিয়াৰ পাছতে এতিয়া দুগৰাকী নেতাক আটক কৰিছে নগাঁও আৰক্ষীয়ে আমি কিছু দৃশ্য দেখুৱাইছোঁ এনেদৰে পুৱা বাধা দিয়া হৈছিল বীৰ লাচিত সেনাৰ ফালৰ পৰা নগাঁৱৰ বজাৰে বজাৰে গৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল অৰ্থাৎ তেওঁলোকে যদি উজনিলৈ মাছ নপঠিয়ায় বা উজনিলৈ যদি তেওঁলোকে মাছ নপঠিয়াৰ সিদ্ধান্তক তেওঁলোকে বাতিল নকৰে তেনেহ'লে নগাঁৱতো তেওঁলোকে মাছ বিক্ৰী কৰিব নোৱাৰিব মিয়াই আৰু এনেদৰে তেওঁলোকে বজাৰে বজাৰে পুৱাৰে পৰা হুংকাৰ প্ৰদান কৰিছিল আৰু বিভিন্ন যি মিয়াৰ মাছ বেপাৰীৰ বাহন আছিলে বাহনসমূহ তেওঁলোকে উভতাই পঠিয়াইছিল আৰু ইয়াৰ পাছতে বীৰ লাচিত সেনাৰ বিতুপন শইকীয়া আৰু দৰ্পণ বৰা নামৰ দুই নেতাক আটক কৰিছে নগাঁও আৰক্ষীয়ে আৰু এই মুহূৰ্তৰে ডাঙৰ খবৰটো হৈছে কিয়নো উজনি অসমত যদি চোৱা যায় বিগত কিছুদিনৰ পৰা মিয়া খেদা অভিযান আৰম্ভ হৈছে আৰু এই অভিযানৰ পাৰ্শ্বক্ৰিয়া হিচাপে নগাঁৱৰ পৰা উজনিলৈ মাছ নপঠিওৱাৰ সিদ্ধান্ত লৈছিল মৎস্য ব্যৱসায়ী সন্থাই আৰু তাৰ পাছতে এতিয়া সেই সিদ্ধান্তৰ পাছতে নগাঁৱতো মাছ বিক্ৰী কৰিবলৈ নিদিওঁ বুলি পুৱাৰে পৰা বীৰ লাচিত সেনাই নগাঁৱৰ বজাৰে বজাৰে গৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল লগতে মাছৰ গাড়ীসমূহ তেওঁলোকে উভতাই পঠিয়াইছিল আৰু এতিয়া দেখা পোৱা গৈছে যে বীৰ লাচিত সেনাৰ দুগৰাকী নেতাক আটক কৰিছে নগাঁও আৰক্ষীয়ে ইফালে নগাঁও বীৰ লাচিত সেনাৰ ফালৰ পৰা জনোৱা হৈছে যে নেতা দুগৰাকীক আটক কৰিলেও বা বিতুপন আৰু দৰ্পণক আটক কৰিলেও বীৰ লাচিত সেনাৰ নগাঁৱৰ যি স্থিতি অৰ্থাৎ থলুৱা বেপাৰীৰ বাহিৰে কোনো মিয়া বেপাৰীক নগাঁৱত মাছ বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি তেওঁলোকে জনাইছে যে যদিও আটক কৰিছে কিন্তু তেওঁলোকৰ যি স্থিতি সেই স্থিতিত অটল থাকিব বুলি বীৰ লাচিত সেনাৰ ফালৰ পৰা এতিয়া হুংকাৰ প্ৰদান কৰিছে বিতুপন শইকীয়া আৰু দৰ্পণ বৰা নামৰ দুগৰাকী যুৱকক বীৰ লাচিত সেনাৰ নেতাক আটক কৰিছে নগাঁও আৰক্ষীয়ে তেওঁলোকে পুৱাৰে পৰা নগাঁৱৰ যিসমূহ মিয়া মাছ বেপাৰী আছিল এই মাছ বেপাৰীক তেওঁলোকে নগাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল বজাৰত তেওঁলোকে মাছ বিক্ৰী কৰিবলৈ দিয়া নাছিল আৰু এতিয়া শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে নগাঁও আৰক্ষীয়ে আটক কৰিছে দুই বীৰ লাচিত সেনাৰ নেতাক আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া পুৱাৰ ভাগত তেওঁলোকে কেনেদৰে বাধা প্ৰদান কৰিছিল এম্বিয়েন্সৰ সহায়ত দৃশ্য আছে দৃশ্য আপোনালোকক দেখুৱাম যে তেওঁলোকে কেনেদৰে বাধা প্ৰদান কৰিছিল বাহিৰৰ পৰা অহা যিসমূহ মাছ বেপাৰী আছিল বা নগাঁৱৰ যিসমূহ মিয়া মাছ বেপাৰী আছিল তেওঁলোকে কেনেদৰে আপোনাক মই কৈছোঁ তেওঁলোকে যদি শিৱসাগৰ ৰপ্তানি নকৰে তেন্তে নগাঁৱতো মাল আনিব নোৱাৰে জুৰীয়া মৈৰাবাৰীৰ ফালৰ পৰা মুঠতে নগাঁৱতো আমি সোমাব নিদিওঁ
কাৰণ আজি বছৰ বছৰ ধৰি আপোনালোকে ব্যৱসায় কৰিছে কিবা অসুবিধা পাইছে কোনোবাই কিবা হেৰি কৰিছে নাই পোৱা কিন্তু তেওঁলোকে যিটো মন্তব্য দিছে সেইটো মন্তব্যৰ ক্ষমা নহয় ৰাজহুৱাভাৱে ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব তেতিয়া নোখোজা পৰ্যন্ত আপোনাৰ জুৰিয়া মৈৰাবাৰী সেইফালৰ মাছ কিন্তু আমি ইয়াত সোমাব নিদিওঁ এইটো আপোনাক জনাই দিছোঁ একদম আপোনাক সেইটো আপোনাক স্পষ্টভাৱে আপোনালোকেও সোমাব নিদিয়ে যাতে আমিতো নিদিওঁ কোনো কাৰণতে আমাৰ ল'ৰা এনি টাইম সষ্টম থাকিব লগতে আপোনালোকেও যাতে কোনো কাৰণত সোমাব নিদিয়ে নোখোজা পৰ্যন্ত সেইফালৰ কোনো মাছ ইয়াত সোমাব নিদিব আপোনালোকেও যাতে সেইটো অকল খেয়াল ৰাখে অকল এজনে ব্যৱসায় কৰি আছে নেকি যিকোনো এজনৰ মন্তব্য আজি কিমানজনৰ কষ্ট হৈছে প্ৰতিদিনা আমি তাহাঁতৰ গাড়ী ঘূৰাই পঠাম কিন্তু সেইফালৰ গাড়ী যদি আহে সেইটো আপোনালোকে হেৰি কৰোঁ মানে মিডিয়াৰ যোগেদি তেওঁলোকে কিবা এটা ভুল কৰিছে তেওঁলোকে ক্ষমা খোজক আৰু ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ক কাৰণ এইটোৰ লগত বহুত দুখীয়া মানুহ জড়িত আছে চবৰে সংসাৰ আছে যেতিয়া ক্ষমা নোখোজা পৰ্যন্ত সেইফালৰ মাছ মুঠতে ইয়াত সোমাব নিদিওঁ সেইটো একদম স্পষ্ট কথা বীৰ লাচিত ফালৰ পৰা নগাঁৱত কোনো ধৰণৰ সেইফালৰ মাছ সোমাব নিদিওঁ আপোনাক মই কৈছোঁ তেওঁলোকে যদি শিৱসাগৰ ৰপ্তানি নকৰে তেন্তে নগাঁৱতো মাল আনিব নোৱাৰে জুৰিয়া মৈৰাবাৰী ফালৰ পৰা মুঠতে নগাঁৱতো আমি সোমাব নিদিওঁ কাৰণ আজি বছৰ বছৰ ধৰি আপোনালোকে ব্যৱসায় কৰিছে কিবা অসুবিধা পাইছে বীৰ লাচিত সেনাৰ ফালৰ পৰা বীৰ লাচিত সেনাৰ এনেদৰে নেতা সদস্য আজি তেওঁলোকে বজাই তেওঁলোকে গৈ হুংকাৰ প্ৰদান কৰিছিল যে শিৱসাগৰ উজনিলৈ আপোনালোকে মাছ নপঠিয়াই তেতিয়াহ'লে আপোনালোকক নগাঁৱতো মাছ বিক্ৰী কৰিবলৈ দিয়া নহ'ব লগতে বজাৰ কমিটিক তেওঁলোকে জনাইছিল স্পষ্টকৈ যে তেওঁলোকক যিসকল মিয়া বেপাৰী আছে মিয়া বেপাৰীসকল যাতে নগাঁৱৰ বিভিন্ন যিসমূহ মাছ বজাৰ আছে তাত তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকক আগতীয়াকৈ তেওঁলোকে জনাই আহিছিল আৰু বিভিন্ন বজাৰলৈ গৈ যিসমূহ মিয়া মাছ বেপাৰীৰ বাহন আছিলে বাহনসমূহ তেওঁলোকে মাছ বজাৰত মেলিবলৈ দিয়া নাছিল আৰু তেওঁলোকক পোনে পোনে উভতাই পঠিয়াইছিল আৰু এতিয়া তাৰ পাছতেই এই বীৰ লাচিত সেনাৰ দুগৰাকী নেতা বিতুপন শইকীয়া আৰু দৰ্পণ বৰা নামৰ দুগৰাকী নেতাক এতিয়া নগাঁও আৰক্ষীয়ে আটক কৰিছে এই সম্পৰ্কত আমি এটা কাৰ্যসূচী লৈছিলোঁ যোৱাকালি আমি এটা সকিয়নি দিছিলোঁ যাতে যিসকলে অসমীয়া বিৰোধী কথা কৈছে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কথা কৈছিলে তেওঁলোকক আমি এটা কথা কৈছিলোঁ যে যিসকল অনা অসমীয়াই নগাঁৱত মৎস্য ব্যৱসায় কৰে তেওঁলোকক আমি মৎস্য ব্যৱসায়ৰ পৰা বন্ধ কৰিম আৰু তাৰ বাবে এটি কাৰ্যসূচী হৈছিল আৰু আজি প্ৰশাসনে সেই কাৰ্যসূচী কৰি থকা অৱস্থাতে দুজন আমাৰ সতীৰ্থক বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক ইতিমধ্যে পুলিচে কাৰ্যত কৰিছে আৰু তাৰ বাবে আমি তীব্ৰ প্ৰতিবাদ কৰি আছোঁ আৰু এটা কথা আপোনালোকক স্পষ্ট কৰি দিওঁ যিকোনো পৰিস্থিতিতে অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে বীৰ লাচিত সেনাই সদায় মাত মাতি যাব যুদ্ধ কৰি যাব ইয়াত কোনো যদি আমাৰ জেল হয় ফাঁচি হয় যিকোনো পৰিৱেশ হয় তাৰ বাবে আমি কোনো কুণ্ঠাবোধ নকৰোঁ আৰু এই যুদ্ধ চলি যাব চাওক আমি এটা কাৰ্যসূচী লৈছিলোঁ যোৱাকালি আমি এটা সকিয়নি দিছিলোঁ যাতে যিসকলে অসমীয়া বিৰোধী কথা কৈছে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কথা কৈছিলে তেওঁলোকক আমি এটা কথা কৈছিলোঁ যে যিসকল অনা অসমীয়াই নগাঁৱত মৎস্য ব্যৱসায় কৰে তেওঁলোকক আমি মৎস্য ব্যৱসায়ৰ পৰা বন্ধ কৰিম আৰু তাৰ বাবে এটি কাৰ্যসূচী হৈছিল আৰু আজি প্ৰশাসনে সেই কাৰ্যসূচী কৰি থকা অৱস্থাতে দুজন আমাৰ সতীৰ্থক বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক ইতিমধ্যে পুলিচে কাৰ্যত কৰিছে আৰু তাৰ বাবে আমি তীব্ৰ প্ৰতিবাদ কৰি আছোঁ আৰু এটা কথা আপোনালোকক স্পষ্ট কৰি দিওঁ যিকোনো পৰিস্থিতিতে অসমীয়া বিৰোধী শক্তিৰ বিৰুদ্ধে বীৰ লাচিত সেনাই সদায় মাত মাতি যাব যুদ্ধ কৰি যাব ইয়াত কোনো যদি আমাৰ জেল হয় ফাঁচি হয় যিকোনো পৰিৱেশ হয় তাৰ বাবে আমি কোনো কুণ্ঠাবোধ নকৰোঁ আৰু এই যুদ্ধ চলি যাব